নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কেইটামান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে কুকুৰৰ বাহিৰে কোনটো জীৱক বোমা বিচাৰিবলৈ শিকোৱা হয়? ইয়াৰ উত্তৰটো হৈছে মৌমাখি। 2 নম্বৰ প্ৰশ্নটো হৈছে হাতী উৎসৱ ক'ত পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে জয়পুৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে ষাঁড় কোনখন দেশৰ ৰাষ্ট্ৰীয় জন্তু? ইয়াৰ উত্তৰটো হৈছে স্পেইন দেশৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন নদীৰ পানী সদায় গৰম হৈ থাকে? ইয়াৰ উত্তৰটো হৈছে নীল নদী। 5 নম্বৰ প্ৰশ্নটো হৈছে সাগৰৰ পানীত সাধাৰণতে কিমান শতাংশ নিমখ থাকে? ইয়াৰ উত্তৰটো হৈছে 10%। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত চৰকাৰৰ প্ৰথম মহিলা মন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হৈছে ৰাজকুমাৰী অমিত কৌৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ শৰীৰটো সকলোতকৈ বেছি দুৰ্বল অৱস্থাত কোন সময়ত থাকে? ইয়াৰ উত্তৰটো হৈছে পুৱা 3 পৰা 4 বজালৈ। 8 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটীত পোনপ্ৰথমে কোনে চাইকেল চলাইছিল? ইয়াৰ উত্তৰটো হৈছে তৰুণৰাম ফুকনে। 9 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম ভাৰতবৰ্ষৰ ৰঙৰ ছবি কোনখন? ইয়াৰ উত্তৰটো হৈছে কিষাণ কন্যা। 10 নম্বৰ প্ৰশ্নটো হৈছে বনৰীয়া হাতী ধৰোঁতাজনক কি বুলি কোৱা হয়? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে ফান্দি। 11 নম্বৰ প্ৰশ্নটো হৈছে জাহাজ প্ৰথম কোনখন দেশে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ব্ৰিটেইন দেশে। আজি 12 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।